নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লুটিপুটি বিলাসী জীৱনৰ সপোন দেখিছিল 5 অভিযুক্তই কিন্তু তেওঁলোকৰ সকলো সপোন সাৰখাৰ হ'ল জুবিন গাৰ্গৰ নামত অতদিনে লাখ লাখ টকা সম্পত্তি গুটাই আত্মসাৎ কৰি ইমান দিনে ধনী হৈ আছিল তেওঁলোক কিন্তু বৰ্তমান তেওঁলোকৰ সকলো সপোন সাৰখাৰ হৈ গ'ল বিলাসী জীৱন কটোৱা সকলোৰে বৰ্তমান আলৈয়াথানি হৈছে আৰু তেওঁলোকৰ ঠিকনা হৈছে কাৰাগাৰ আৰু আজি শেখৰ আৰু অমৃত প্ৰভাৰ ঠিকনা হ'ব নতুনকৈ কাৰাগাৰ ইতিমধ্যে শেখৰ সন্দীপ আৰু সিদ্ধাৰ্থক প্ৰেৰণ কৰা হৈছে জিলা কাৰালৈ আৰু এই খণ্ডৰ লৈ আহিছো সবিশেষ জুবিন গাৰ্গক লুটিপুটি বিলাসী জীৱনৰ সপোন দেখিছিল 5 অভিযুক্তই কিন্তু সকলো সপোন সাৰখাৰ হ'ল জেলৰ ভাতেই খাব লাগিব আটাই সিদ্ধাৰ্থ শ্যামকানু মহন্ত সন্দীপন গাৰ্গ শেখৰ গোস্বামী আটাই কাৰাগাৰত থাকিব লাগিব শেখৰ অমিত প্ৰভাৰ নতুন ঠিকনা হ'ব কাৰাগাৰ শ্যামকানু সিদ্ধাৰ্থ সন্দীপনৰ ঠিকনা হৈছে বাক্সাৰ জিলা কাৰাগাৰ আৰু এতিয়া শেখৰ জ্যোতি আৰু অমিত প্ৰভাৰ কি ঠিকনা হ'ব সিজে আদালতে কি ৰায় দিব ইয়াতকৈ ডাঙৰ কথা সতীৰ্থ হিচাপে শেখৰ অমিত প্ৰভাই পাব নেকি সিদ্ধাৰ্থ শ্যামকানু আৰু সন্দীপনক শেখৰ অমিত প্ৰভাৰ কি হ'ব নতুন ঠিকনা তেওঁলোকে অতদিনে লোকাবত আছিল আৰু এতিয়া কাৰাগাৰ যাব লাগিব কিন্তু তেওঁলোকৰ নতুন ঠিকনা কি হ'ব ইতিমধ্যে আদালতলৈ লৈ যোৱা হৈছে সকলোকে আজি কাৰাগাৰৰ আলহী হ'ব 2 অভিযুক্ত আৰু আটাই থাকিব লাগিব কাৰাগাৰৰ ভিতৰত আদালতৰ পৰা পুনে পুনে জেললৈ লৈ যোৱা হ'ব 2 অভিযুক্ত শেখৰ গোস্বামী আৰু অমিত প্ৰভা মহন্তক ইমান দিনে জুবিন গাৰ্গৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি আছিল কোটি কোটি টকাৰ মালিক হৈ আছিল কিন্তু বৰ্তমান তেওঁলোকৰ সকলো সপোন সাৰখাৰ হৈ গ'ল অসমবাসীৰ আবেগৰ সৈতে হেতালি খেলি তেওঁলোকৰ জীৱন ধ্বংস হৈ গ'ল আৰু আদালতে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিব চৰকাৰ আৰু প্ৰশাসনৰ তৎপৰতা তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক আদালতলৈ প্ৰেৰণ কৰা হৈছে আৰু আদালতৰ পৰা পুনে পুনে লৈ যোৱা হ'ব কাৰাগাৰলৈ তাৰ বিপৰীতে বাক্সা জিলা কাৰাগাৰত নিশা কটাবলগীয়া হৈছে সন্দীপন গাৰ্গ শ্যামকানু মহন্ত আৰু শেখৰ গোস্বামীয়ে আটাইয়ে জেলৰ ভাত খাব লাগিব ইমান দিনে বিলাসী জীৱন কটোৱা ইমান দিনে কোটি কোটি টকা আত্মসাৎ কৰা এই আটাইকেইটা কালপিত বৰ্তমান কাৰাগাৰৰ ভিতৰত আবদ্ধ কোঠাৰ ভিতৰত 4 বেৰৰ ভিতৰত থাকিব লাগিব শুবলৈ বিছনা নাপায় খাবলৈ পানী নাপায় এইবিলাক তেওঁলোকে থাকিব লাগিব এনেকৈ কিয়নো জুবিন গাৰ্গৰ সৈতে এনেকুৱা এটা কাণ্ড কৰাৰ পিছত তেওঁলোকে ভাবি আছিল তেওঁলোক হাৰি যাব কিন্তু কঠোৰ হৈছে চৰকাৰ কঠোৰ হৈছে প্ৰশাসন আৰু কঠোৰ হৈছে ন্যায়ালয় স্পষ্টকৈ কৈছে তেওঁলোকক কাৰাগাৰৰ ভিতৰতে থাকিবলৈ দিয়া হ'ব কোনো কাৰণত বাহিৰলৈ আহিবলৈ দিয়া নহ'ব শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভাক আজি পুৱাই আদালতলৈ প্ৰেৰণ কৰা হৈছে লৈ যোৱা হৈছে আদালতলৈ আৰু আদালতৰ পৰা পুনে পুনে লৈ যোৱা হ'ব কাৰাগাৰলৈ আৰু তেওঁলোকৰ শেষ ঠিকনা হ'ব জিলা কাৰাগাৰ ইতিমধ্যে শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ সিদ্ধাৰ্থ আটাইকে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব এছআইটিৰ জেৰাত সকলো তথ্য পোৱা গৈছে তন্ন তন্নকৈ সকলো পৰীক্ষা কৰা হৈছে আৰু আটাইকে বৰ্তমান সময়ত কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ 2 পিএছকো জিলা কাৰাগাৰ ৰখা হৈছে বাক্সা জিলা কাৰাগাৰ ৰখা হৈছে আৰু বৰ্তমান সময়ত আজিৰ দিনটোত শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভাক কোৰ্ট প্ৰেৰণ কৰা হ'ব হে আটাইতকৈ লক্ষণীয় বিষয় হ'ব শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু সন্দীপনৰ সৈতে একেলগে থাকিব নেকি অমিত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামী বাক্সা জিলা কাৰাগাৰে হ'ব নেকি তেওঁলোকৰ শেষ ঠিকনা নে অন্য কোনো ঠাইলৈ তেওঁলোকক প্ৰেৰণ কৰা হ'ব এইবোৰ কথা আহি পৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো জুবিন গাৰ্গৰ নামত ইমান দিনে লুটিপুটি খাই থকা এই আটাইকেইটা কালপিতক বৰ্তমান কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হৈছে জুবিন গাৰ্গৰ নামত ইমান দিনে কোটি কোটি টকা আত্মসাৎ কৰি আছিল কোনো গম নোপোৱাকৈ বিলাসী জীৱন কটাই আছিল জুবিন গাৰ্গক পণ্য সামগ্ৰীৰ ৰূপে ব্যৱহাৰ কৰি আছিল জুবিন গাৰ্গ টকা ঘটাৰ তেওঁলোকৰ আহিলা আছিল আৰু বৰ্তমান জুবিন গাৰ্গক লৈ টকা ঘটি টকা আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা এই আটাইকেইটা কালপিতক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব আৰু জেলৰ ভাতে খাব লাগিব আটাই স্পষ্ট কথা জেলৰ ভাত খাব লাগিব কোনো কাৰণত তেওঁলোক হাৰি যাব নোৱাৰে চৰকাৰ কঠোৰ হৈছে এছআইটিয়ে কঠোৰৰ পৰা কঠোৰকৈ তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰা হৈছে চাৰ্জশ্বিট দাখিল কৰা হ'ব
আৰু কঠোৰ শাস্তি বিহা হ'ব তেওঁলোকক ইয়াৰ স্পষ্ট কথা জুবিন গাৰ্গক ইমান দিনে লুটি-পুটি খাই আছিল জুবিন গাৰ্গৰ নামত টকা লুটি-পুটি খাই তেওঁলোকে বিলাসী জীৱনৰ সপোন দেখিছিল শ্যামকানু মহন্তই কোটি কোটি টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই লাখ লাখ টকীয়া গাড়ী কিনিছিল শেখৰজ্যোতি গোস্বামীয়ে এটা মাইকৰ নামত লাখ লাখ টকাৰ আত্মসাৎ কৰিছিল সমান্তৰালকৈ অমিত প্ৰভা মহন্তয়ো এই কাণ্ডৰ লগত জড়িত সন্দীপন গাৰ্গো জড়িত আছে আৰু এই জুবিন গাৰ্গক লৈ বিলাসী জীৱনৰ সপোন দেখা এই আটাইকেইটা কালপিতক বৰ্তমান কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হৈছে আৰু আজি শেখৰজ্যোতি গোস্বামীক হাতত হেণ্ডকাফ লগাই সুচৰাই লৈ যোৱা হৈছে আদালতলৈ অমিত প্ৰভাকো লৈ যোৱা হৈছে দৃশ্যাংশ দেখুৱাই আছো এনেকৈ পুৱাই তেওঁলোকক CJM আদালতলৈ লৈ যোৱা হৈছে আৰু তাৰ পৰাই পুনে পুনে লৈ যোৱা হ'ব কাৰাগাৰলৈ তেওঁলোকৰ ঠিকনা হ'ব কাৰাগাৰ তেওঁলোকে আৰু কেতিয়াও মুকলি আকাশৰ তলত আহিব নোৱাৰে স্পষ্ট কথা আৰু আদালতে কি ৰায় দিয়ে সেই লক্ষণীয় হ'ব কিন্তু বৰ্তমান তেওঁলোকৰ ঠিকনা হ'ব জিলা কাৰাগাৰ শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভাৰ ঠিকনা হ'ব জিলা কাৰাগাৰ বাক্সালৈ প্ৰেৰণ কৰা হ'ব নে অন্য কোনো জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব সেয়া পিছৰ কথা কিন্তু তেওঁলোক কাৰাগাৰলৈ যাবই লাগিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 PSক বৰ্তমান বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁলোকক ৰখা হৈছে আৰু তেওঁলোকক খাবলৈ দিয়া নাই পানী খাবলৈ দিয়া নাই শুবলৈ দিয়া নাই কষ্ট দিছে তেওঁলোকক কিয়নো তেওঁলোকে যি দুখ কৰিছে সেয়া কোনেও মানি ল'ব নোৱাৰে ইয়াৰ স্পষ্ট কথা আৰু জুবিন গাৰ্গৰ নামত ইমান দিনে কোটি কোটি টকা আত্মসাৎ কৰি বিলাসী জীৱনৰ সপোন দেখিছিল এই আটাইকেইটা কালপিতে আৰু বৰ্তমান কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব তেওঁলোকক জুবিন গাৰ্গক লৈ তেওঁলোকে অগাধ সপোন দেখিছিল লুটি-পুটি খাই নিজৰ পৰিয়াল পোহপালৰ কাৰণে লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰিছিল জুবিন গাৰ্গক মেচিন হিচাপে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ নামত লাখ লাখ টকা আত্মসাৎ কৰিছিল জোনালীৰ মিউজিক ষ্টুডিঅ' নিৰ্মাণৰ নামতো কোটি কোটি টকা আত্মসাৎ কৰিছিল ঘৰ নিৰ্মাণৰ সময়তো কোটি কোটি টকা আত্মসাৎ কৰিছিল এক কথাত ক'বলৈ গ'লে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে লুটি-পুটি খাইছিল এই আটাইকেইটা কালপিতে শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নামত জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক বেকবোন হিচাপে চিনাকি দিয়া শ্যামকানু মহন্তই জুবিন গাৰ্গক পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল ইয়াত তেওঁলোকৰ পৰিয়ালৰ লোকৰে ভাষ্য আছিলে মন্তব্য প্ৰকাশ কৰিছিলে সামাজিক মাধ্যমত স্পষ্ট কথা যে জুবিন গাৰ্গক ইমান দিনে লুটি-পুটি খাই আছিলে এই আটাইকেইটা কালপিতে আৰু বৰ্তমান বিলাসী জীৱন কটোৱা সকলো সপোন তেওঁলোকৰ চাৰখাৰ হৈ গৈছে জেলৰ ভাত খাব লাগিব আটাই কোনো কাৰণত দুখী সাৰিব নোৱাৰে চৰকাৰ কঠোৰ হৈছে তৎপৰ হৈছে চৰকাৰ কোনো কাৰণত তেওঁলোকক সাৰি যাবলৈ দিয়া নহ'ব আৰু জুবিন গাৰ্গক লৈ যি অন্যায় কৰিলে যি ধৰণৰ কাণ্ড কৰিলে সেয়া সঁচাকৈ নিন্দনীয় আৰু কোনো অসমবাসীয়ে এই কথা মানি ল'ব নোৱাৰে আটাইকেইটা দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে বুলি সকলোৱে দাবী উত্থাপন কৰিছে আৰু আজি শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভাক আদালতৰ পৰা পুনে পুনে লৈ যোৱা হ'ব কাৰাগাৰলৈ ক'ত তেওঁলোকৰ ঠিকনা হ'ব কোন কাৰাগাৰলৈ নিয়া হ'ব সেয়া বৰ্তমান জানিব পৰা হোৱা নাই যদিও কাৰাগাৰেই হ'ব তেওঁলোকৰ শেষ ঠিকনা ইয়াৰ স্পষ্ট কথা ইতিমধ্যে শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভাক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব সমান্তৰালকৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ এই আটাইকেইটাক ৰখা হৈছে জিলা কাৰাগাৰত বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে দেখিবলৈ পাইছিলোঁ বাক্সা জিলা কাৰাগাৰলৈ নিয়াৰ সময়ত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে একাংশ লোকে অনিয়ন্ত্ৰিত কৰি তুলিছিলে পৰিস্থিতি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিলে সাংবাদিকৰ গাড়ীটো লক্ষ্য কৰি লোৱা হৈছিলে আৰু এই আটাইকেইটা কালপিতক দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী প্ৰতিগৰাকী অসমীয়াৰ আৰু আজি শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভাৰ ঠিকনা হ'ব কাৰাগাৰ